নাজিৰাৰ হুদুপৰা অভয়াপুৰীয়া গাঁৱৰ ঔগুৰি দলঙৰ কাষৰ পথত মঙলবাৰে নিশা পিঞ্জৰাবদ্ধ হ'ল এটা নাহৰ ফুটুকী বাঘ। বুধবাৰে মাজনিশা বন বিভাগক ৰাইজে চমজাই দিলে পিঞ্জৰাবদ্ধ নাহৰ ফুটুকীটো। নাজিৰাৰ খামুন অভয়াপুৰীয়া হুদুপৰা অঞ্চলত দীৰ্ঘদিন ধৰি বাঘে সন্ত্ৰাস চলাই আহিছিল নাহৰ ফুটুকী বাঘটোৱে। গাঁওসমূহত পশুধন আক্ৰমণ কৰাৰ উপৰিও বহু পশুধন ভক্ষণ কৰিছিল বাঘটোৱে। বন বিভাগৰ সহযোগত ৰাইজে গাঁওখনত এটা পিঞ্জৰা স্থাপন কৰাৰ পিছতে মঙলবাৰে নাহৰ ফুটুকীটো পিঞ্জৰাবদ্ধ হয়। পৰৱৰ্তী সময়ত ঘটনাস্থলীত নামতি আৰক্ষী উপস্থিত হয় আৰু আঠখেল বন বিভাগৰ লোক উপস্থিত হোৱাৰ পিছত বুধবাৰে মাজনিশা পিঞ্জৰাবদ্ধ নাহৰ ফুটুকীটো চমজি লৈ যায় বুলি জানিব পৰা যায়। গেলিকীৰ পৰা ৱাহিদ আলীৰ ৰিপৰ্টাৰ লাইভ অসম। বাঘে সাধাৰণতে বিভিন্ন সময়ত হাঁহ ছাগলী গৰুৱে আক্ৰমণ কৰি মাৰিছে, খাইছে, এনেকুৱা ধৰণৰ পৰিৱেশ সৃষ্টি কৰি আহিছে। আৰু বিশেষকৈ মানে গধূলি সময়তে মানুহৰ ঘৰত পিয়ালিৰ পৰা ছাগলী লোৱাৰ এটা পৰিৱেশৰ সৃষ্টি হৈছে। বাঘৰ এনেকুৱা ধৰণৰ উপদ্ৰৱ হৈছে। কিন্তু আজি আমি আচলতে খুব সুখী হৈছোঁ, বিশেষকৈ আমাৰ এজন স্থানীয় ফৰেষ্টৰ জয়ন্ত দুৱাৰৰ প্ৰচেষ্টাত আৰু স্থানীয় ৰাইজৰ আচলতে আহ্বানত ফৰেষ্টে এটা পিঞ্জৰা দিবলৈ সক্ষম হৈছিলে। যোৱা পৰহি দিছিলে আৰু আজি পিঞ্জৰাটো পাতি 1 ঘণ্টাৰ ভিতৰত নাহৰ ফুটুকী বাঘ আয়ত্ব কৰিবলৈ সক্ষম হৈছে। আচলতে আমাৰ কাৰণে খুব এটা ভাল খবৰ আৰু এই হিচাপতে আমি ডিপাৰ্টমেণ্টক ধন্যবাদ জনাইছোঁ। আৰু পাছলৈ যাতে আমাৰ এনেদৰে এই বাঘসমূহ ধৰাৰ ক্ষেত্ৰত যে পিঞ্জৰাটি আমাক সহায় কৰিব বুলি আমি আশা কৰোঁ। ৰিপৰ্টাৰ লাইভ অসম। নিৰ্ভীক